স্বেচ্ছাসেৱী সংগঠন অংকুৰমৰ উদ্যোগত আজি গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানতে কেইবাটাও শিতানত বঁটা প্ৰদান কৰা হয়। অসমৰ সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে স্বাধীন প্ৰতিদিন গোষ্ঠীলৈ আগবঢ়োৱা হ'ল দুটাকৈ সন্মান। অসমীয়া প্ৰতিদিন কাকতে লাভ কৰিলে বেষ্ট প্ৰিণ্ট মিডিয়া এৱাৰ্ড, আনহাতে বেষ্ট মিডিয়া হাউচৰ সন্মান আগবঢ়োৱা হয় প্ৰতিদিন টাইমলৈ। প্ৰতিদিন টাইমৰ হৈ চেল মাৰ্কেটিং মিডিয়া টাই আপ হেড ৱাহিদুৰ ৰহমানে গ্ৰহণ কৰে এই বঁটা। বিশিষ্ট সাংবাদিক সাহিত্যিক তথা স্বাধীন আৰু সাতসৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হয় এক্সিলেন্স ইন জাৰ্নেলিজিম এৱাৰ্ড। মুঠ 24টা শিতানত আজি বঁটা আগবঢ়ালে স্বেচ্ছাসেৱী সংগঠন অংকুৰমে। বিশিষ্ট শিল্পী পুলক বেনাৰ্জীলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা। উল্লেখযোগ্য যে প্ৰকৃতি ৰক্ষা আৰু ৰক্তদান সন্দৰ্ভত সজাগতাৰ লগতে সহায়ৰ হকে কাম কৰি আহিছে স্বেচ্ছাসেৱী সংগঠনটোৱে। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ইলিয়াছ আহমেদ, স্বাগতা হস্পিটেলৰ স্বত্বাধিকাৰী ডাক্তৰ সুভাষ খান্না আৰু ডাক্তৰ স্বাগতা খান্নাৰ লগতে নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী ডাক্তৰ হিতেশ বৰুৱাসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে স্বাস্থ্য সজাগতা সন্দৰ্ভতো আলোচনা কৰা হয়। অংকুৰমৰ যিবিলাক কাম কাজ কৰি আছে সেইবিলাকো আমি দেখিলোঁ, গম পালোঁ। আৰু সঁচাকৈ আটাইতকৈ ডাঙৰ কথা, আমাক বাৰু এটা বেলেগ ধৰণে সন্মান দিছে, সেইটোতো ভাল কথা, কিন্তু তাতোতকৈ ডাঙৰ কথা মানে তেওঁলোকে আমাক স্বীকৃতি বুলি নহয়, মানে এটা সন্মান দিছে আৰু লগতে নতুন প্ৰজন্মৰ যিবিলাকে খুব ভাল ভাল কাম কৰিছে তেওঁলোকক এটা স্বীকৃতি দিছে আৰু তেওঁলোকক সন্মান দিছে। আমিবোৰ এটা পৰ্যায় পাৰ হৈ আহিলোঁ, কিন্তু তেওঁলোকক দিয়াটো খুব জৰুৰী আৰু তেওঁলোকেহে ভৱিষ্যত। আৰু সেইকাৰণে মই অংকুৰমক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা ধৰণৰ কামবিলাক কৰি যাওক আৰু আমি সদায় আছোঁ। মই এই এৱাৰ্ডটো প্ৰতিদিনৰ ফালৰ পৰা হৈ পেলাই মই অসমবাসীৰ আমাৰ সমূহ দৰ্শকলৈ জ্ঞাপন কৰিছোঁ এৱাৰ্ডটো। আৰু অংকুৰলৈ আমি ধন্যবাদ জনাইছোঁ যে ইমান চেনেলৰ ভিতৰত অসমত ছেটেলাইট চেনেল বুলি ক'লে আজিকালি 7-8টা ছেটেলাইট চেনেল আছে, তাৰ ভিতৰত আমাক বাছি ওলাইছে। তাৰ কাৰণে অংকুৰণ NGOলৈ আৰু অংকুৰণ এক্সিলেন্স এৱাৰ্ডৰ জুৰি মেম্বাৰলৈ আমি অশেষ ধন্যবাদ। আৰু এই এৱাৰ্ডটো মই আমাৰ অসমবাসী ৰাইজলৈ উচৰ্গা কৰিলোঁ। তাকে আজি এৱাৰ্ডটো মই বিশেষকৈ লৈ পেলাই বহুত সুখী। আজি ইয়াতে অনুৰাধা বাইদেউ আছে, অনুৰাধা পূজাৰী বাইদেউ, তাৰপিছত গণ্যমান্য ব্যক্তি ইলিয়াছ আহমেদ ছাৰ আছে, তাৰপিছত সুভাষ খান্না ছাৰ আছে। তো সমূহ মানে যিবোৰ মানুহ আমাৰ ইয়াতে আছে সকলোৱে গণ্যমান্য ব্যক্তি আছে। তাৰ ভিতৰত আমি প্ৰতিদিন টাইমৰ হৈ পেলাই মই এৱাৰ্ডটো লোৱাত মই বিশেষ সুখী অনুভৱ কৰিছোঁ।